সিক্ৰেট ডিল কি হয়? ইণ্ডিয়া আৰু ইউএছৰ মাজত যোনটো ৰিচেণ্টলি হৈ গ'ল ট্ৰেড ডিল, সেই ট্ৰেড ডিলটো হোৱাৰ লগে লগে দুখন দেশ বহুত চিন্তাত পৰিছে। এখন হৈ গ'ল পাকিস্তান আৰু আনখন হৈ গ'ল বাংলাদেশ। এই দুইখন দেশে এতিয়া ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ লগত এটা সিক্ৰেট ডিলৰ কথা চলাই আছে। এতিয়া বাংলাদেশৰ কিহৰ টেনশ্যন হৈ গৈছে? বাংলাদেশৰ মেইন কথাটো হৈ গ'ল যেতিয়া ইউএছে ইণ্ডিয়াক যোনটো টেৰিফ লগাব এতিয়া 18% লগাব আৰু বাংলাদেশক টেৰিফ লগাব 20%। গতিকে বাংলাদেশৰ টেক্সটাইল যোনটো এক্সপৰ্ট, যোনটো আমাতকৈ বাংলাদেশৰ টেক্সটাইলটো ৱৰ্ল্ডত বেছি যায়, অ'কে, একৰ্ডিং টু দ্য ডেটা। তো সেইটো যেতিয়া আমাতকৈ তেওঁলোকে বেছি টেৰিফ পে' কৰিব লাগিব, গতিকে এতিয়া বাংলাদেশে কি কৰি আছে? এটা সিক্ৰেট ডিল কৰিবৰ কাৰণে চেষ্টা কৰি আছে যে 20% যোনটো লগাই থৈছে সেইটো ঠিকে আছে, কিন্তু আৰু এটা ডিল কৰিব বিচাৰি আছে সিক্ৰেটলি, যোনটো বাহিৰত যাতে কোনো গম নাপায়, সেইটো হৈ গ'ল এৰাউণ্ড 15%, মানে ইণ্ডিয়াতকৈ যাতে কম হয়। আদাৰৱাইজ বাংলাদেশৰ যোনটো টেক্সটাইল ইণ্ডাষ্ট্ৰি আছে সেইটো মেছিভলি হাৰ্ট হ'ব। আৰু ইফালে থাকিলে পাকিস্তানতো এক্সপৰ্ট কৰিবলগীয়া তেনেকুৱা একো নাই এক্সেপ্ট টেৰৰিজিম, আৰু সেইটো টেৰিফ লাগক বা নালাগক তাৰ কোনো একো মতলব নবনে।